যেতিয়া পীযুষ হাজৰিকা ডাঙৰীয়া মন্ত্ৰী আছিলে তেতিয়াও আমি প্ৰচেষ্টা চলাইছিলোঁ যে প্ৰাদেশিকৰণ হওক বা কন্ট্ৰেকচুৱেলত হওক আমি কৰ্মচাৰীসকলক নিশ্চিত দৰমহা যাতে পাব পাৰে তাৰ ব্যৱস্থা কৰিব লাগে। সেই সময়তো বিধানসভাত আইনখন পাছ হোৱাৰ পিছতো বিভিন্ন কাৰিকৰী কাৰণত আমি আইনখনক ৰূপায়ণ কৰিব নোৱাৰিলোঁ আৰু তাৰ ফলত কৰ্মচাৰীসকল চৰকাৰীকৰণ বা প্ৰাদেশিকৰণ হ'ব নোৱাৰিলে। মই নিজে দেখিছিলোঁ যে মন্ত্ৰী অজন্তা নেওগ আৰু মন্ত্ৰী পীযুষ হাজৰিকাই সেই সময়ত বহুত প্ৰচেষ্টা কৰিছিল, ব্যক্তিগত প্ৰচেষ্টাও কৰিছিল আৰু গোটেই প্ৰক্ৰিয়া সম্পূৰ্ণ কৰাৰ পিছতো শেষ সময়ত ই থাকি গৈছিলে। এইবাৰ আমি আকৌ এটা প্ৰচেষ্টা চলাইছিলোঁ আৰু বিভিন্ন আইনগত আসোঁৱাহসমূহ দূৰ কৰি আমি অসম পৌৰ নিগম কৰ্মচাৰী প্ৰাদেশিকৰণ আইন 2025 আমি বিধানসভাত অনুমোদন কৰিছিলোঁ আৰু এই আইনখনত 2013 চনৰ 4 ছেপ্টেম্বৰ তাৰিখৰ পূৰ্বৰে পৰা কৰ্মৰত আমি কৰ্মচাৰী বা বিষয়াসকলক প্ৰাদেশিকৰণৰ সুবিধা দিছিলোঁ। লগতে আমি এটা ব্যৱস্থা ৰাখিছিলোঁ যে চৰকাৰী কৰ্মচাৰী নিযুক্তিৰ দিনটোৰ পৰাই আমি তাক ধৰিব লাগে। ফলত বিত্তীয়ভাৱে কিছু কৰ্মচাৰী নিজকে ডিসএডভান্টেজিয়াছ বুলিও ভাবিব পাৰে ইনিচিয়েল পিৰিয়ডটোত। সেইবাবে কোনোবাই যদি নিজে প্ৰাদেশিকৰণ হ'ব নোখোজে তেওঁলোকে বৰ্তমানৰ দৰে পৌৰ নিগম নিকায়সমূহৰ পৰা দৰমহা লৈ নিজৰ কাম কৰি থাকিব পাৰিব। 1044 গৰাকী কৰ্মচাৰী আমি প্ৰাদেশিকৰণত অনুমোদন জনাইছিলোঁ আৰু 634 গৰাকীয়ে এই প্ৰাদেশিকৰণৰ বাবে সন্মতি দিছিলে আৰু আজি আমি আপোনালোকক নিযুক্তি পত্ৰ দিবলৈ ইয়াত আজি আমি সমবেত হৈছোঁ। আমাৰ পৌৰ নিগম অসমত গঠন হোৱা প্ৰায় 50 ইয়াৰ্ছ হৈ গ'ল, 48 বছৰ 50 ইয়াৰ্ছ, তাতকৈও বেছি পৌৰ নিগমৰ আমাৰ পুৰণা পৌৰ নিগম আছে, নিকায় আছে। প্ৰথমবাৰৰ বাবে আপোনালোকে আজি চৰকাৰী কৰ্মচাৰীৰ মৰ্যাদা লাভ কৰিব। আমাৰ চৰকাৰী কৰ্মচাৰী হ'লে কেইটামান নতুনকৈ আমি সুবিধা পাব পাৰোঁ, যিকেইটা সুবিধা আপোনালোকেও পাব। প্ৰথম, আমি নিয়মিত দৰমহা পাব পাৰিম, যিটো আমাৰ বাবে খুব ডাঙৰ এটা ৰিলিফ। কাৰণ নহ'লে আমি 16 ফাইনেন্স কমিশ্যন, 15 ফাইনেন্স কমিশ্যন, 6 ফাইনেন্স কমিশ্যন, 5 ফাইনেন্স কমিশ্যনৰ ডিভলিউশ্যনৰ টকা নহালৈকে আমি বহুতে দৰমহা নাপাওঁ। আৰু 2-3খন পৌৰ নিগম নিকায় বাদ দি নিজে দৰমহা দিব পৰা অৱস্থাটো তেওঁলোক নাথাকে। গতিকে স্বাভাৱিকভাৱে পৰিয়ালটো চলোৱাত আপোনালোকৰ যথেষ্টখিনি কষ্ট হৈছিলে। এতিয়া আমি মাহৰ 1 তাৰিখে যি ধৰণে আমি দৰমহা পাব লাগে আন কৰ্মচাৰীয়ে পায় তেনেকে আমি পাব পাৰিম। আৰু ডিপাৰ্টমেণ্টে অলপমান ইনিচিয়েল কামখিনি ঠিক কৰি দিলে আমি অহা মাহৰ পৰাই 1 তাৰিখে দৰমহা পাব পাৰোঁ। মই নিশ্চিত যে ডিপাৰ্টমেণ্টে সেই দিশত কামখিনি কৰি দিব, যিহেতু এতিয়া আইনগত কোনো বাধা নাই। দ্বিতীয়, আমাৰ চৰকাৰে কেইদিনমান আগতে UPSৰ অনুমোদন কৰিছে। আগত NPS আছিলে, OPS আছিলে, এতিয়া ইউনিফাইড পেনশ্যন স্কিম অৰ্থাৎ UPS হ'ব। UPSত 16% কণ্ট্ৰিবিউশ্যন ষ্টেটে কৰে, 10% কণ্ট্ৰিবিউশ্যন কৰ্মচাৰীয়ে কৰে। কিন্তু পেনশ্যন আৰু যি আমাৰ পেনশ্যনৰ লগত যিটো ডিয়াৰনেছ এলাউন্স, সেইটো আমি আগৰ OPSৰ দৰে পাম যদি আমাৰ 10 ইয়াৰ্ছতকৈ ওপৰত চাকৰি থাকে।
আৰু 10 years চাকৰি থাকিলেও আমি এটা নিৰ্দিষ্ট পেঞ্চন পাবলৈ সক্ষম হ'ম সেই বিষয়ে আজিৰে পৰা আপোনালোকে UPSত নিজক অন্তৰ্ভুক্ত কৰিব পাৰিব UPSৰ লগত NPSও চলি থাকিব গতিকে আপোনালোকে কম্পেয়াৰ কৰিব পাৰিব যে UPSে আপোনালোকক লাভ বেছি দিব নে NPSে লাভ বেছি দিব আৰু দুইটাৰ যিকোনো এটা পেঞ্চন স্কিমত আপোনালোকে সোমাব পাৰিব 3 নম্বৰ চৰকাৰী কৰ্মচাৰী হোৱাৰ লগে লগে আপোন ঘৰ আপোন বাহন আদিৰ দৰে সুবিধাত আপোনালোকে নিজকে অন্তৰ্ভুক্ত কৰিব পাৰিব চতুৰ্থতে যিটো আটাইতকৈ প্ৰয়োজনীয় আপোনালোকে এতিয়া ফুল মেডিকেল ৰিইম্বাৰ্সমেন্টৰ কাৰণে আপোনালোক এলিজিবল হ'ব আমাৰ যেটো মুখ্যমন্ত্ৰী লোক সেৱা আৰোগ্য যোজনা আছে আপোনালোকে তাত ইমিডিয়েটলি আপোনালোকে তাত ৰেজিষ্টাৰ কৰিব আন সৰকাৰী কৰ্মচাৰী সকলে যেনেকে মেডিকেল ৰিইম্বাৰ্সমেন্ট পায় তেনেকে আপোনালোকে মেডিকেল ৰিইম্বাৰ্সমেন্ট পাবলৈ সক্ষম হ'ব ইয়াৰ পিছত আমাৰ কৰ্মচাৰী সকলৰ বিপদৰ সময়ত সাবৰ কাৰণে আমাৰ সৰকাৰে কেইবাটাও অতিৰিক্ত ব্যৱস্থা কৰিছে আজি আমি নিবিচাৰো কিন্তু কৰ্মৰত অৱস্থাত কোনোবা সৰকাৰী কৰ্মচাৰী যদি মৃত্যু হয় তেতিয়া হলে তেওঁৰ পৰিয়ালে আপ টু 60 ইয়াৰ্স আজি যি ধৰণে আমি দৰমহা পাই আছো তেনেকে ফুল স্যালাৰি পাই থাকিব পৰিয়ালটোৰ কাৰণে এটা ডাঙৰ ৰিলিফ হয় যে আমি নিবিচাৰো কিন্তু মানুহ মৰণশীল আমি কোনেও ক'ব নোৱাৰো কোন কিমান দিন আছো আমি তো বিচাৰো যে আমি দীৰ্ঘ আয়ুস লাভ কৰিব লাগে কিন্তু মানুহ মৰণশীল আৰু সদায় আমাৰ ফ্যামিলিৰ কাৰণে এটা চিন্তা মূৰত থাকে এতিয়া আমি আমাৰ যদি কিবা কাৰণত এনেকুৱা দুৰ্ঘটনা হয় আমাৰ দৰমহাটো তৎকালীনভাৱে আমাৰ ফ্যামিলিয়ে পাই থাকিব আমি ৰিটায়াৰমেন্ট হোৱা দিনলৈকে আৰু ৰিটায়াৰমেন্টৰ পিছত তেওঁলোকে NPS UPSত আপোনালোকৰ যেনেকুৱা স্কিম আছে তেনেকে তেওঁলোকে পেনশন পাই থাকিব আমাৰ সৰকাৰে আৰু কেইটামান কাম আৰম্ভ কৰিছে যদি কিবা কাৰণত আমাৰ এক্সিডেন্ট হয় মৃত্যু হয় পাৰ্মানেন্ট ডিজেবিলিটি হয় তেতিয়াও আমি 1,80,00,000লৈকে আমি উইদাউট প্ৰিমিয়াম আমি ইন্সুৰেন্স লাভ কৰিব পাৰো ইয়াৰ লগতে আমাৰ সৰকাৰে দিয়া গ্ৰেচুইটি আদিৰ উপৰিও আমাৰ স্যালাৰি একাউন্ট ষ্টেট বেংকত হলে আমি এডিশনাল 10 লাখ টকাৰ যদি কিবা কাৰণত আমাৰ মৃত্যু হয় নরমাল ডেথ হলেও আমি 10 লাখ টকা গ্ৰেচুইটি পাব পাৰো সৰকাৰখিনিক বাদ দি এক প্ৰকাৰ আজি সৰকাৰী কৰ্মচাৰীৰ যেটো সোশিয়াল সিকিউৰিটি সেইটো আমি যথেষ্টখিনি বৃদ্ধি কৰিছো এতিয়া লাহে লাহে আমি মেডিকেল ৰিইম্বাৰ্সমেন্টৰ জায়গাত ক্যাশলেস ট্ৰিটমেন্টলৈকে গৈ আছো আজি আমাৰ হস্পিটালত গলো ৰিইম্বাৰ্সমেন্ট যেতিয়া হৈ থাকিব কিন্তু আমি ক্যাশলেস ট্ৰিটমেন্ট পাম ভাৰত আৰু অসমৰ কেইবাখনো হস্পিটালত আমি ক্যাশলেস ট্ৰিটমেন্টৰ কাম আৰম্ভ কৰিছো অহা বছৰলৈকে বা তাৰ পিছৰ বছৰলৈকে ই আৰু বৃদ্ধি পাই গৈ থাকিব গতিকে সৰকাৰী কৰ্মচাৰী কেইবাটাও সুবিধা আপোনালোকে লাভ কৰিব কাৰণ আজিৰ পৰা আন এজন সৰকাৰী কৰ্মচাৰী আৰু আপোনালোকৰ মাজত কোনো পাৰ্থক্য নাথাকিব ডেফিনেটলি যেতিয়া আমি আপোনালোকক সৰকাৰী কৰ্মচাৰী বুলি ধৰি লম প্ৰয়োজন সাপেক্ষে আপোনালোকে ট্ৰান্সফাৰকো মানি লব লাগিব অৰ্থাৎ আপোনালোকে ইখন পৌৰসভাৰ পৰা সিখন পৌৰসভালৈকে আপোনালোক বদলীকৰণো হ'ব আৰু সেইখিনি অকনমান জুনে এখনতে থাকিম বুলি ভাবি লৈছে যে নহয় আমি ইয়াতে থাকিম তেওঁলোকৰ কাৰণে অলপ অসুবিধা হ'ব কিন্তু আদাৰৱাইজ আমাৰ স্বাগত সতীৰ্থ পোৰ্টেলো আছে কোনোবা যদি বৰাক উপত্যকাৰ মানুহ ইমান দিন ব্ৰহ্মপুত্ৰ উপত্যকাত আছে ব্ৰহ্মপুত্ৰৰ মানুহ যদি বৰাক উপত্যকাত আছে স্বাগত সতীৰ্থ পোৰ্টেলৰ জৰিয়তে আপোনালোকে মিউচুৱেল ট্ৰান্সফাৰো কৰিব পাৰিব অৰ্থাৎ বহু দিন যদি কোনোবা মনত ইচ্ছা আছে যে আমি
ঘৰৰ কাষৰ মিউনিচিপালিটিখনত যাব লাগে, মই কিন্তু উপায় নাই ইয়াতে সোমালো। এতিয়া চৰকাৰেও আপোনালোকক ট্ৰান্সফাৰ কৰিব পাৰিব আৰু আপোনালোকে নিজেও ট্ৰান্সফাৰ ল'ব পাৰিব। দুইটা অপশ্যন, এইটো নহয় যে ট্ৰান্সফাৰ মানে অকল